হাই গাইস নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ আজি ৰাতি ৰেচিপি কি বনাম আপোনালোকক দেখাই আছোঁ বলক মোৰ কিটচেনত এই ৰেচিপিত বনাই আছোঁ বাঁহৰ গাজা আৰু দালি খাৰ বনাই আছোঁ এইটো বহাইয়ে দিছোঁ অলৰেডি লগত ইয়াতে আদা নহৰু জলকীয়া জাব্ৰাংগুটি জালুকগুটি খুন্দি লৈছোঁ অলৰেডি খাৰ আঞ্জাত দিয়াৰ কাৰণে আৰু এইটো মাছ 3 পিচ আছে এতে মাছ 3 পিচটো তাতে দি দিম মই ফ্ৰাই নকৰাকে দিম বাৰু খাৰ আঞ্জাত চাই থাকিব দেই খাৰটো মই অলপ আগতে বহাই দিলোঁ সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু লগত খাৰ দি দিছোঁ লগত বনাম বুট কেইটামান আছে তাৰে বুটৰ চাটনি বনাম আদা নহৰু জলকীয়া হেনেকা দি কেনে দুটামান নৰসিংহ পাত হেনেকা দি ধুনীয়াকৈ বুটৰ চাটনি বনাম বাঁহৰ গাজা আৰু মাছ আৰু দালি খাৰ বনাইছিলোঁ কমপ্লিট হৈ গ'ল আপোনালোকে দেখিছে মই কেনেকৈ বনাইছোঁ আপোনালোকে নিশ্চয় যোনে খাই পাইছে সি গম পায় কিমান টেষ্টি হয় আৰু যোনে খাই পোৱা নাই সি বনাই কেনে চাব আৰু কোনে কোনে খাই পাইছে কমেণ্ট বক্সত জনাব আৰু কোনে খাই পোৱা নাই এনেকুৱা খাৰ বাঁহৰ গাজা দালি দি কেনে কমেণ্ট বক্সত জনাই দিব মোৰ কাৰণে ফেভৰেট প্ৰিয় হয় মই প্ৰায় বনাই আপোনালোকক দেখাই আছোঁ আজি আকৌ দেখালোঁ আপোনালোকে আজি নিশ্চয় গম পাইছে মই আজি ৰাতি কি বনালোঁ ৰাতি এইটো দিয়ে পৰিৱেশন কৰিম মই বাঁহৰ গাজা মাছ আৰু দালি আৰু লগত বুটৰ চাটনি বনাম অলপ পিছত অলপ দেৰিকৈ বনাম গৰম লাগিছে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব